আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মানে এই ৰাতিতে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিবলগীয়া হৈছে। আপোনালোকে হয়তো বুজি পোৱা নাই মই কিয় এই ৰাতি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কথাটো হৈছে এজন অসহায় যুৱকৰ কাৰণে মই এই ভিডিঅ'টো ৰাতিয়ে প্ৰস্তুত কৰিবলগীয়া হ'ল আৰু আশা কৰিছোঁ আপোনালোকেও এই ভিডিঅ'টো একেবাৰে শেষলৈকে মই ভুৱন চন্দ্ৰ নদিয়াল। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নদিয়াল ব্লগ আৰু নদিয়াল ব্লগৰ প্ৰত্যেকজন সদস্যক মই কৰজোৰে স্বাগতম জনাইছোঁ, সেৱা জনাইছোঁ নদিয়াল ব্লগৰ নতুন এটা ভিডিঅ'ৰ মাজত। মই প্ৰত্যেকজন নদিয়াল ব্লগৰ দৰ্শকক সেৱা নিবেদন কৰিছোঁ, সেৱা জনাইছোঁ যে অনুৰোধ কৰিছোঁ যে মোৰ এই ভিডিঅ'টো আদি আপোনালোকৰ মূল্যৱান সময় ইমানকণমান দি শেষলৈকে চাব আৰু যদি আপোনালোকে আজি এই ভিডিঅ'টোত অকণমান সময় দি ভিডিঅ'টো সম্পূৰ্ণ চাই তেতিয়া জানিব এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকে কোনোবা এখন সংসাৰত আপোনালোকে হাঁহি বিৰিঙাব পাৰিছে, পোহৰ বিৰিঙাবলৈ সক্ষম হৈছে বুলি ভাবিব। এই ভিডিঅ'টো চালেহে আপোনালোকে বুজি পাব। সেইকাৰণে কৈছোঁ মই আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক, কাৰণ আজি এই ভিডিঅ'টোত মই লৈ আহিছোঁ এজন অসহায় যুৱকৰ এটা কাহিনী, কিন্তু এয়া বাস্তৱ আৰু এয়াই সত্য। আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে যিজন যুৱকৰ কথা ক'বলৈ গৈছোঁ সেই যুৱকজন আচলতে হৈছে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ঘাঁহিগাঁও অঞ্চলৰ বাসিন্দা। তেওঁৰ নাম হৈছে সুশান্ত দাস আৰু তেওঁক আচলতে বাবু বুলিয়ে বহুতে চিনি পায়। তেওঁ আচলতে আজিৰ পৰা প্ৰায় 3 মাহমান আগতেই আক্ৰান্ত হৈ পেলাই বিচনাত পৰি আছিলে আৰু এতিয়া বৰ্তমান তেওঁ গুৱাহাটী মেডিকেলত আছে। কথাটো হৈছে কি, তেওঁ আচলতে সাংঘাতিকভাৱে ৰোগত আক্ৰান্ত হৈছে। যিটো ৰোগক নেকি আমি জটিল ৰোগ বুলি ক'ব পাৰোঁ। মানে তেওঁৰ দেহত ব্লাড কেঞ্চাৰ হোৱাৰ কাৰণে তেওঁ গুৱাহাটীলৈ অহা যোৱা কৰি আছিলে। তেওঁ এতিয়া ব্লাড কেঞ্চাৰৰ ৰোগী। তেওঁ গুৱাহাটীলৈ অহা যোৱা কৰি আছিলে। 3-4 বাৰমান অহা যোৱা কৰাৰ পাছত তেওঁ গম পাইছে যে তেওঁ এজন ব্লাড কেঞ্চাৰ। কিন্তু 3-4 বাৰ যেতিয়া গুৱাহাটীলৈ অহা যোৱা কৰি থাকিব, এজন সাধাৰণ মানুহে যেতিয়া গুৱাহাটীলৈ 3-4 বাৰ অহা যোৱা কৰি থাকিব তাত যথেষ্ট খৰচা হয় আৰু সেই খৰচাখিনি কৰাৰ পাছত যেতিয়া তেওঁ গম পাইছে তেওঁ এজন ব্লাড কেঞ্চাৰৰ ৰোগী, তেতিয়া তেওঁ সঁচাকৈ একেবাৰে ভাঙি পৰিছে আৰু অসহায় হৈ পৰিছে। আৰু এতিয়া তেওঁ যিমানখিনি ধনৰ প্ৰয়োজন, যিমানখিনি টকাৰ প্ৰয়োজন হৈছে, সেই টকাখিনি তেওঁৰ হাতত নোহোৱাৰ কাৰণে তেওঁ এতিয়া যি ট্ৰিটমেণ্ট আছে, কেঞ্চাৰ ৰোগীৰ যি ট্ৰিটমেণ্ট আছে সেই ট্ৰিটমেণ্টখিনি কৰিবৰ কাৰণে থমকি ৰৈছে। তেওঁ আগবাঢ়িব পৰা নাই আৰু তেওঁ এতিয়া বৰ্তমানে গুৱাহাটী মেডিকেলতে পৰি থাকিবলগীয়া হৈছে, কাৰণ তেওঁৰ হাতত যিমানখিনি টকা লাগে সেই টকাখিনি অভাৱ হৈছে। সেইকাৰণে মই আজি তেওঁলোকৰ অনুৰোধ মৰ্মে মই আজি তেওঁৰ হৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে ৰাইজে অকণমান তেওঁক যাতে সহায় কৰে, তাৰ কাৰণেহে মই আজি এই ভিডিঅ'টো বনাইছোঁ। মানে কথাতে কয়, আমাৰ অসমীয়াত কথা এষাৰ আছেই নহয় যে ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়। গতিকে মই আপোনালোকক বেছি বহলকৈ এই ভিডিঅ'টো নকওঁ, মই ছাইডত লগাই দিছোঁ চাওক। এই ল'ৰাজনৰ নাম হৈছে সুশান্ত দাস। এওঁ হৈছে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ ঘাঁহিগাঁও অঞ্চলৰ যুৱক। এওঁ সংসাৰত তেওঁৰ মানুহজনী আৰু এটা কণমানি শিশু আছে, যিটো ল'ৰাৰ বয়স মাত্ৰ 4 বছৰমান হৈছে, 4-5 বছৰমান, প্ৰায় 4-5 বছৰ বয়সৰ। গতিকে তেওঁ সংসাৰলৈ এতিয়া অন্ধকাৰ নামি আহিছে আৰু যেতিয়া গম পাইছে তেওঁলোকৰ ঘৰৰ মানুহে, মানে পৰিয়ালবৰ্গই যেতিয়া গম পাইছে তেওঁৰ দেহত ব্লাড কেঞ্চাৰ ধৰা পৰিছে বুলি, তেতিয়া একেবাৰে তেওঁলোকৰ ঘৰলৈ অমাৱস্যা নামি আহিছে, অন্ধকাৰ নামি আহিছে আৰু ততাতৈয়াকৈ তেওঁকতো লৈ যোৱা হ'ল গুৱাহাটীলৈ। কিন্তু গুৱাহাটীত যোৱাৰ পাছত তেওঁৰ হাতত যিমানখিনি টকাৰ বোজা আহিছে, তেওঁৰ মাথাত যিমানখিনি টকাৰ বোজা পৰিছে মেডিচিন কিনিবলৈ বা অন্যান্য সেই অপাৰেশ্যনটো কৰিবলৈ, যিটো ষ্টন হৈছে, ষ্টনটো এটা হৈছিলে, তেওঁৰ লিভাৰত এটা ষ্টনো হৈছে, লিভাৰ ষ্টন এটাও হৈছে আৰু সেই লিভাৰ ষ্টনটো অপাৰেশ্যন কৰিবৰ কাৰণে যিমানখিনি
টকাৰ প্ৰয়োজন হৈছে, তেওঁৰ হাতত নাই। সেইকাৰণে তেওঁলোকৰ পৰিয়ালবৰ্গৰে ক'লে যে এনেধৰণৰ এটা ভিডিঅ' প্ৰস্তুত কৰা যাওক, যাৰ দ্বাৰা আমি দুটকামান সহায় পাওঁ নেকি এই অসমবাসী ৰাইজৰ পৰা। সেই বুলিয়ে মই আজি এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ। কথা হৈছে কি, ৰাইজে যদি সহায় কৰে, ৰাইজে যদি আশীৰ্বাদ কৰে, তেনেহ'লে নোহোৱা কাম এটাও সফল হৈ উঠে। সেইটো আত্মবিশ্বাস আৰু দৃঢ় বিশ্বাস, নহয়নে বাৰু? গতিকে মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে বেছি ডাঙৰকৈ বা বেছি বহলকৈ নকওঁ যে আপোনালোকে ইমান টকা দি পেলাই তেওঁক সহায় কৰক বা ইমানখিনি টকা দিয়ক, তেওঁ তেতিয়া উদ্ধাৰ হ'ব, তেওঁ কেঞ্চাৰ ট্ৰিটমেণ্ট কৰিব পাৰিব বা বৃক্ক যিটো ষ্ট'ন হৈছে সেই ষ্ট'নৰ অপাৰেশ্যন কৰিব পাৰিব। এনেধৰণে মই আপোনালোকক নকওঁ। মই মাত্ৰ ক'ম আপোনালোকক, অসমবাসী ৰাইজক মই এই ভিডিঅ'টোৰ জৰিয়তে মাত্ৰ এনেকৈ ক'ম, যিসকল দয়ালু ব্যক্তি আছে তেওঁলোকে পৰাপক্ষত তেওঁৰ নামত অকণমান কিবা এটা সহায় কৰি দিয়ক। একেবাৰে নোৱাৰিলেও মাত্ৰ দুটকা এটা দিয়ক। যদি দুটকাকৈ যদি সমগ্ৰ অসমৰ মানুহে দিয়ে, তেনেহ'লে তেওঁ যিমানকেইটা পইচা প্ৰয়োজন হৈছে সেইকেইটা পইচা হয়তো পূৰণ হৈ যাব বুলি মই ভাবোঁ। সেইকাৰণে মই কৈছোঁ, আপুনি তেওঁৰ সাহাৰ্য হিচাপে 100 টকা, 1000 টকা, 500 টকা দিব নালাগে, মাত্ৰ দুটকা দিয়ক। মাত্ৰ দুটকা। আপোনাৰ হাতত যদি সেই দুটকাটোও নাই, সেই দুটকাটো যদি তেওঁৰ বাবে নাই, আপুনি এটা কাম কৰক, কমেণ্ট বক্সত গৈ তেওঁৰ সুস্বাস্থ্যৰ অৰ্থে এটা কমেণ্ট লিখক, তেওঁ যাতে আৰোগ্য হৈ আহে, এনেকৈ এটা কমেণ্ট লিখক। আৰু মই শেষত আপোনালোকক মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যে ইয়াতে মই যিখন স্কেনাৰ লগাই দিছোঁ, একাউণ্ট নম্বৰ দি দিছোঁ, এয়া সুশান্ত দাসৰ একাউণ্ট নম্বৰ হয়, দি দিছোঁ আৰু কমেণ্ট বক্সতো দি দিম। আপোনালোকে সেই একাউণ্ট নম্বৰত গৈ দুটকা, এটকা যি পাৰে, 10 টকা, 5 টকা, 100 টকা, যোনে যি ধৰণে পাৰে তেনেধৰণে অকণমান সহায় কৰি দিয়কচোন, ল'ৰাটো আৰোগ্য হৈ ঘূৰি অহাকৈ। গতিকে মই শেষত আৰু আপোনালোকক একো নকওঁ। আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা কেনেধৰণে কি বুজি পালে মই নাজানো, কিন্তু মই শেষত এটাই ক'ম যে সেই ল'ৰাজন এজন ব্লাড কেঞ্চাৰৰ ৰোগী হয় আৰু ষ্ট'ন হৈছে, তেওঁ ষ্ট'ন হৈ আছে, ষ্ট'ন অপাৰেশ্যন কৰিব লাগে। 3-4 বাৰ গুৱাহাটীলৈ যাওঁতে তেওঁ পইচা পাতি যথেষ্টখিনি খৰচ হ'ল আৰু তেওঁৰ হাতত এতিয়া পইচা পাতি নাই। তেওঁ গতিকে গুৱাহাটী মেডিকেলতে পৰি আছে। গতিকে পাৰোঁ যদি আমি মানৱতাৰ খাতিৰত একেবাৰে নোৱাৰিলোঁ মাত্ৰ দুটকা এটা আমি তেওঁৰ নামত দিব নোৱাৰিম জানো? গতিকে আশা কৰিছোঁ আপোনালোকে তেনেধৰণে কিবা এটা অনুদান, সাহাৰ্য, মৰম আগবঢ়াব বুলি। জয় আই অসম, বন্দে মাতৰম।